প্ৰথমতে মই আমাৰ ৰাইজক ক্ষমা প্ৰাৰ্থী যে দিনত আমি আহিব লাগিছিলে, ইয়াত ৰাইজ গোট খাই আছিলে, মই সময়মতে আহিব নোৱাৰিলোঁ আৰু তেতিয়া ৰাইজৰ বহুত খং উঠিছিলে। এতিয়া খংটো কেতিয়া উঠে? ঘৰৰ মানুহৰ ওপৰত উঠে। নিজৰ মানুহক যেতিয়া মৰম কৰিম বুলি মাতিছে আৰু মৰম ল'বৰ কাৰণে গামোচাখন ল'বলৈ মই যেতিয়া অহা নাই, তেতিয়া ৰাইজৰ খং উঠাটো স্বাভাৱিক। আৰু আপোনালোকৰ যেতিয়া খং উঠিছে বুলি মোক খবৰ দিছে, তেতিয়া মই গম পাইছোঁ যে ইয়াতে এইবাৰ মই ভোট পাই যাম। কেলৈ ভোট নিদিলেতো মই জোৰতে নামাতে। আৰু আগতে মই 10 বছৰ আপোনালোকৰ MLA আছিলোঁ। তাৰপাছত বিজেপি চৰকাৰ যেতিয়া আহিলে, ৰাইজে বিজেপি MLA পাতিছে আৰু লাষ্টত মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা মতে মই বিজেপি দলত যোগদান কৰিছোঁ। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কেইবাটাও কথা ঘোষণা কৰিছে যে যিবিলাক মানুহে অৰুণোদয় পাই আছে তেওঁলোকক, আৰু যিবিলাকে অৰুণোদয় নাই পোৱা তেওঁলোককো অহাবাৰ চৰকাৰ হোৱাৰ পিছত প্ৰতি মাহে 3000কৈ টকা অৰুণোদয় নামত দিব। আৰু নতুনকৈ 10,000 মহিলাক অৰুণোদয় দিম বুলি কৈছে। আৰু চৰকাৰ যেতিয়া 3বাৰ হ'ব, অৰুণোদয়ো 1250 টকা জেগাত 3000 হ'ব। আৰু আমাৰ ৰাস্তাৰ কথাটো বাইদেউ এতিয়া যিটো কৈছে, মই কৈ দিছোঁ। এতিয়া সেইদিনা যে পাণবাৰীত যে মুখ্যমন্ত্ৰী আহিছিলে, কোন গৈছিলে হাইদৰাবাদচোন গৈছিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছে যে যোৱাবাৰ 5 বছৰত বিহপুৰীয়া সমষ্টিত যিমান কাম হৈছে, মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ভূপেন বৰাক জিকাই দিয়ক, অহা 5 বছৰ 4 গুণ কাম কৰি দিয়ক, কৈছে নে? আৰু আমাৰ সমষ্টিটো সম জিলা বনাম বুলি কৈছে। সম জিলা মানে লখিমপুৰ DC অফিচত আৰু আমি আগলৈ যাব নালাগে। যেতিয়া জিলা হ'ব, 4 গুণ কাম হ'ব, অৰুণোদয় 3000 টকা হ'ব, লাখপতি বাইদেউ আৰু 10,000 মহিলাক 25,000কৈ টকা পাব। 10,000 যুৱকে 10,000 যুৱক যুৱতীয়ে সৰু সৰু ব্যৱসায় কৰিবৰ কাৰণে 2 লাখকৈ টকা পাব। আৰু এতিয়া গণশক্তি, শুনক, গণশক্তি আমাৰ PM আছে, কি নাম? গণশক্তি, দেউৰী কাউন্সিল, মিচিং কাউন্সিল, ৰ'ব শুনকচোন বাইদেউ, TMPK, MMK সব এতিয়া আমাক ছাপোৰ্ট কেলৈ কৰিছে? অকল ভূপেন বৰা বুলি কোৱা নাই, বিজেপি বুলি কৈছে, মুখ্যমন্ত্ৰী বুলি কৈছে। আৰু